সো এই গোটেইকেইটা কুৱেশ্যন আমি ডিক'ড কৰি 110টা বা 100টা কুৱেশ্যনৰ লগত ট্ৰেকল কৰিম। আপোনালোকে সকলোৱে সাজু হওক। সো হেল্ল' এভৰিৱান, সকলোৱে নিশ্চিতৰূপে ভালে আছে চাগে। আজি আমি আলোচনা কৰিম যে আমাৰ টেকনিকেল পেপাৰ যি 2022 চনত হৈছিলে, ইয়াৰ পৰা আমি টোটেল আপোনালোকৰ ৰিলেশ্যন উলিয়াম যে কেনেকুৱা ধৰণৰ কুৱেশ্যন ডিক'ড হ'ব পাৰে আৰু এই ডিক'ড কুৱেশ্যনবিলাক আপোনালোকে কেনেকৈ আমি ইয়াতে আলোচনা কৰিম যে টোটেল 11টা কুৱেশ্যনৰ লগত 11টা কুৱেশ্যনে আমাক 100টা কুৱেশ্যনক ইয়াতে ডিক'ড কৰাব। সো আপোনালোকে এই ক্লাছটো শেষলৈকে চাব, বহুতখিনি ইম্পৰ্টেণ্ট কথা জানিব পাৰিব। ফাৰ্ষ্ট মই আপোনালোকক দেখুৱাই দিওঁ যে কি কি কুৱেশ্যন 2022 চনৰ যিটো টেকনিকেল পেপাৰ আছিলে DSSৰ তাত কি কি দেখা গৈছিলে, এইখিনি আমি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সো ফাৰ্ষ্ট অফ অল আমি যদি চাওঁ হোৱাট ইজ এন আৰ্কটিক টাৰ্ণ, 2 নম্বৰ কুৱেশ্যনত আহিছিলে মাউণ্ট আবু ইজ লোকেটেড ইন হুইচ ষ্টেট। 3 নম্বৰত আহিছিলে হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান, হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱাইট, আৰু লগতে হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। নেক্সট আহিছিলে বাৰাণসী ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ। নেক্সট আহিছিলে হুইচ চিটি ইজ ন'ন এজ দ্য পিংক চিটি, হুইচ ৱাটাৰৱে কানেক্ট দ্য আন্দামান চি উইথ দ্য চাউথ চাইনা চি। নেক্সট আহিছিল হু ইজ দ্য অথৰ অফ ডেভিড কপাৰফিল্ড। আৰু নেক্সট আহিছিল সন্তোষ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট, আৰু লগতে এভিষ্টা ইজ দ্য হলি বুক অফ হুইচ ৰিলিজিয়ন। চ' এই গোটেইকেইটা কুৱেশ্যন আমি ডিক'ড কৰি 110টা বা 100টা কুৱেশ্যনৰ লগত ট্ৰেকল কৰিম। আপোনালোকে সকলোৱে সাজু হওক। গতিকে ব'লক আমি খুব মটিভেশ্যন হৈ সকলোখিনি ষ্টাৰ্ট কৰোঁ। আপোনালোকে যিসকলে আমাৰ টেকনিকেল পেপাৰৰ লগত জড়িত হৈ আছে, আমাৰ 50টা মক টেষ্ট দি আছে, তেওঁলোকে বহুতখিনি ইম্পৰ্টেণ্ট পাই যাব, কাৰণ তেওঁলোকে মক টেষ্ট দি আছে। 50টা মক টেষ্ট 120 টকাত তেওঁলোকে ইতিমধ্যে বাই কৰি আমাৰ গ্ৰুপত অলৰেডি তেওঁলোকে দি আছে। চ' ষ্টাৰ্ট কৰোঁ। তেওঁলোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব, আৰু যিসকলে ধৰি লোৱা নিজাববীয়াকৈ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকেও এইখিনি জানিব পাৰিব, কেনেকৈ উলিয়াব পাৰোঁ এই বিষয়টোৰ ওপৰত জানিব পাৰিব। প্ৰথমটো টেকনিকেল পেপাৰৰ অৰ্থাৎ 2022 চনৰ কুৱেশ্যনটো আছিলে আৰ্কটিক টাৰ্ণ। আৰু আমি যদি কওঁ আৰ্কটিক টাৰ্ণটো এটা কি হয়, এইটো এটা চি বাৰ্ড হয়, SEABIRD, চি বাৰ্ড হয়। অ'কে, আৰ্কটিক টাৰ্ণটো এটা কি হয়, চি বাৰ্ড হয়। আৰু ইয়াক যদি আমি কি বুলি জানো, ন'ন ফৰ দ্য লংগেষ্ট মাইগ্ৰেশ্যন অন আৰ্থ, এইটো এটা ইনফৰ্মেশ্যন, ফাৰ্ষ্ট ইনফৰ্মেশ্যন পালোঁ। আৰ্কটিক টাৰ্ণটো এটা চি বাৰ্ড হয়, আৰু লগতে লংগেষ্ট মাইগ্ৰেশ্যন অন আৰ্থ বুলি আমি জানো। আৰু লগতে দুটা ৰিজনত পোৱা যায়, এটা হৈছে আৰ্কটিক, আনটো হৈছে আণ্টাৰ্কটিক। মষ্ট ইম্পৰ্টেণ্ট, তিনিটা ইনফৰ্মেশ্যন গম পালোঁ। নেক্সট কথাটো যদি চাওঁ, আৰ্কটিক টাৰ্ণৰ কালাৰটো কেনেকুৱা হয়, COLOUR কালাৰ। কালাৰটো কেনেকুৱা হয়, তাৰ কালাৰটো গ্ৰে। ৰ'ব দেই, অলপ লিখিবলৈ বেয়া হৈ গৈছে, গ্ৰে অৰ হোৱাইট বুলিও ক'ব পাৰোঁ। অ'কে, গ্ৰে অথবা হোৱাইট থাকে, আৰু গুগলত বিশেষকৈ হোৱাইট বুলি পোৱা যায়, কিন্তু মই কিতাপত যেতিয়া চাইছিলোঁ গ্ৰে অৰ, আৰু এটা পাইছিলোঁ গ্ৰে অৰ ব্ৰাউন বুলিও পাইছিলোঁ। অ'কে, গতিকে এই তিনিটা কথা মনত ৰাখিব। কেতিয়াবা অপশ্যনত গ্ৰে অৰ ব্ৰাউন বুলি দিব পাৰে, গ্ৰে অৰ হোৱাইট বুলিও দিব পাৰে, গতিকে তিনিটাই ছেটিছফাই কৰিব পাৰোঁ। অ'কে, গতিকে গোটেইকেইটা মনত ৰখাটো ইম্পৰ্টেণ্ট হয়। আৰু লগতে আৰু এটা ইনফৰ্মেশ্যন যদি চাওঁ, আৰ্কটিক টাৰ্ণৰ কিমান মাইলছ ই ডিষ্টেঞ্চ ট্ৰেভেল কৰে। অ'কে, 25,000 মিলিয়নছ নহয়, মাইলছ। অ'কে, 25,000 মাইলছ ই কি কৰে, ট্ৰেভেল এৰাউণ্ড কৰে। অ'কে, নেক্সট আৰু এটা ইনফৰ্মেশ্যন হ'ল যে ডু নট ষ্টাৰ্ট ষ্টাৰ্ট ব্ৰিডিং, BREEDING, ব্ৰিডিং আনটিল দে আৰ 3 or 4 years old। এইটো কথা মনত ৰাখিব, ইমান ডেফ্টতো যাব নালাগে, যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আমি গ'লোঁ। ঠিক আছে, আৰু এতিয়া আমি ইয়াৰে বিভিন্ন ধৰণৰ ইয়াৰ ৰিলেশ্যন থকা কুৱেশ্যনবিলাক পাইছোঁ। ঠিক আছে, এইখিনি আপোনালোকে দেখিছে। হুইচ বাৰ্ড হেজ দ্য লংগেষ্ট মাইগ্ৰেশ্যন ৰুট ইন দ্য ৱৰ্ল্ড, আৰ্কটিক টাৰ্ণ, আৰ্কটিক এণ্ড আণ্টাৰ্কটিক, যিটো আমি দুটা ৰিজনত বুলি অলৰেডি এতিয়া অলপ আগত গম পাই আহিলোঁ। আৰু ইয়াৰ এপ্ৰক্সিমেট এনুৱেল মাইগ্ৰেশ্যন ডিষ্টেঞ্চটো কিমান হয়, 70,000 কিলোমিটাৰ। আৰু যদি মই কওঁ ট্ৰেভেল এৰাউণ্ড বুলি যদি কওঁ 25,000 মাইলছ। এইটো কথা মনত ৰাখিব, এডিশ্যনেল ইনফৰ্মেশ্যন। অ'কে, আৰু এইটো এটা কি হয়, চি বাৰ্ড হয়, এইটো কথা ইম্পৰ্টেণ্ট। আৰু ইয়াক আমি কি বুলি কওঁ, মাষ্টাৰ অফ মাইগ্ৰেশ্যন। চ' আমি গম পালোঁ যে DSSৰ টেকনিকেল পেপাৰখনৰ কুইজ টাইপৰ কুৱেশ্যনবিলাক আহে, যিটো টপত থাকে তাৰ বিষয়লৈ বেছিকৈ সোধে। চ' মাষ্টাৰ অফ মাইগ্ৰেশ্যন আৰ্কটিক টাৰ্ণ হয়। আমাক নেক্সট বাৰ পেপাৰ যি 2026 পৰীক্ষা হ'ব বা 2027 ওচৰে পাজৰে যিটো পৰীক্ষা হ'ব, তাত এইটো কুৱেশ্যনো আহিব পাৰে। আৰু আমি যে গম পালোঁ মাইগ্ৰেশ্যনৰ ওপৰত সুধিলে, কিন্তু ইয়াতে আমি এটা টপিকৰ কথা গম পালোঁ যে মাইগ্ৰেটৰী বাৰ্ড। অ'কে, কি গম পালোঁ, মাইগ্ৰেটৰী বাৰ্ডৰ ওপৰত চোৱাটো মষ্ট ইম্পৰ্টেণ্ট। অ'কে, তাৰে ভিতৰত ফাৰ্ষ্ট নম্বৰতে যদি চাওঁ আমি এমুৰ ফেলকন। অ'কে, এমুৰ ফেলকনটোৰ কথা মনত ৰাখিব।
CON ঠিক আছে এমোৰ ফেলকনটো কি হয় এইটোক আমি লংগেষ্ট কি বুলি ক'ব পাৰোঁ লংগেষ্ট ৰেগুলাৰ অভাৰ ৱাটাৰ WATR দেই WATR ৱাটাৰ migration of any bird of prey PREY প্ৰে বুলি ক'ব পাৰোঁ অ'কে আৰু এটা ইনফৰ্মেশ্যন দি দিওঁ এমোৰ ফেলকন এইটো হয় AMUR এমোৰ ফেলকন আৰু এই এমোৰ ফেলকনটো বিশেষকৈ নাগালেণ্ডত দেখা পোৱা যায় নাগালেণ্ড অ'কে নাগালেণ্ডৰ এখন ভিলেজ আছে যিখনৰ নাম পাংটি ভিলেজ বুলি কয় অ'কে পাংটি ভিলেজ বুলি কয় এই পাংটি ভিলেজটোক আমি এটা বিখ্যাত নামেৰে নামাকৰণ কৰোঁ যিটো ফেমাছ নাম হয় ফেলকন আপোনালোকে জানে নিশ্চয়কৈ স্পেলিংটো FALCON ফেলকন কেপিটেল অফ দ্য ৱৰ্ল্ড অ'কে অফ দ্য ৱৰ্ল্ড বুলি ক'ব পাৰোঁ আপোনালোকে আখৰখিনি নিশ্চয়কৈ শুনি পিনে লিখিব কাৰণ মোৰ ইয়াত ইমানো ভাল হোৱা নাই নেক্সট আৰু এটা কথা গম পালোঁ এতিয়া নাগালেণ্ডৰ ইনফৰ্মেশ্যনটো গম পালোঁ যে এমোৰ ফেলকনটো নাগালেণ্ডত পোৱা যায় আৰু পাংটি ভিলেজৰ যিটো নাগালেণ্ডৰ পাংটি ভিলেজত পোৱা যায় যাক আমি ফেলকন কেপিটেল অফ দ্য ৱৰ্ল্ড বুলি ক'ব পাৰোঁ গতিকে আমাক টেকনিকেল পেপাৰৰ PYQটোৱে শিকালে যে মাইগ্ৰেটৰী বাৰ্ডো তুমি চোৱা পৰীক্ষাত আহি যাব পাৰে অ'কে এইটো আছিলে ইয়াৰ ৰিলেশ্যনটো আৰু এমোৰ ফেলকন শিকিলোঁ আমি এতিয়া নেক্সট আৰ্কটিক টাৰ্ণ শিকিলোঁ আমি হয়নে এতিয়া আমাৰ যিটো টপিক হ'ব এইটো মাইগ্ৰেটৰী বাৰ্ডৰ ওপৰতে আমি ডিছকাছ কৰোঁ অ'কে যিটোক আমি কি বুলি কওঁ বাৰ হেডেড এইটো ডি হয় বাৰ হেডেড গোজ বুলি কওঁ বাৰ হেডেড গোজ এইটো কি হয় ওৱান অফ দ্য আৰু লিখিবলৈ বেয়া হৈছে ওৱান অফ দ্য হায়েষ্ট ফ্লাইং বাৰ্ড অ'কে এইটো ওৱান অফ দ্য হায়েষ্ট ফ্লাইং বাৰ্ড গতিকে যেনেকুৱা ধৰণৰ টপ কুৱেশ্যনবিলাক সুধিছে গতিকে আমিও ইয়াৰ টপ কুৱেশ্যনবিলাক চোৱাটো ইম্পৰ্টেণ্ট হয় যিখিনি টপত আছে অ'কে যেনেধৰণে বাৰ হেডেড গোজ এইটো কি হয় ওৱান অফ দ্য হায়েষ্ট ফ্লাইং বাৰ্ড হয় অ'কে মনত ৰাখিব আৰু এইটো এটা মাইগ্ৰেটৰী বাৰ্ড হয় অ'কে যিটো হিমালয়ত বিশেষকৈ দেখা পোৱা যায় হিমালয়াবিলাকত দেখা পোৱা যায় এইটো কি হয় তেতিয়াহ'লে এইটো এটা মাইগ্ৰেটৰী বাৰ্ডে হয় বাৰ হেডেড গোজ গতিকে আমি মাইগ্ৰেটৰী বাৰ্ডৰ তিনিটাকৈ ইনফৰ্মেশ্যন গম পালোঁ এতিয়া আৰু এটা মাইগ্ৰেটৰী বাৰ্ড আছে যিটোক আমি কি বুলি কওঁ যে SIBERIAN চাইবেৰিয়ান যিটোক আমি ক্ৰেন বুলি কওঁ CRANE চাইবেৰিয়ান ক্ৰেন বুলি কওঁ এই চাইবেৰিয়ান ক্ৰেনটো এণ্ডেঞ্জাৰ্ড আছে ঠিক আছে এণ্ডেঞ্জাৰ্ড অৱস্থাত আছেই অ'কে আৰু ইয়াক আমি বিশেষকৈ দেখা পাওঁ যিটো কেওলাডিঅ নেশ্যনেল পাৰ্কত নেশ্যনেল পাৰ্ক যিটো এক্সট্ৰিমলি মানে এইটো এটা বহুত থকা বস্তু নহয় এইটো এটা একদম মানে যেনেকৈ আমাৰ ওৱান হৰ্ণ ৰাইডটো আমাৰ অসমত বহুত বিশেষকৈ ফেমাছ হয় ঠিক তেনেকৈ এইটো তাত ফেমাছ হয় যিটো চাইবেৰিয়ান ক্ৰেনটো আৰু এইটো এণ্ডেঞ্জাৰ্ড অৱস্থাত আছে যিহেতু প্ৰায় যিবিলাক বস্তু মানে পাবলৈ মানে পোৱা নাযায় সেইবিলাক বস্তু আমি বহুত যতনে ৰাখিব লগা হয় ঠিক তেনেকুৱা এইটো এটা কি হয় বাৰ্ড হয় গতিকে মনত ৰাখিব এইটো এটা মষ্ট ইম্পৰ্টেণ্ট আছিলে আমি কি পঢ়িলোঁ তেতিয়াহ'লে আৰ্কটিক ক্ৰেনৰ বিষয়লৈ পঢ়িলোঁ এমোৰ ফেলকনৰ বিষয়লৈ পঢ়িলোঁ আৰু বাৰ হেডেড গোছৰ বিষয়লৈ পঢ়িলোঁ আৰু পঢ়িলোঁ চাইবেৰিয়ান ক্ৰেনৰ বিষয়লৈ পঢ়িলোঁ নেক্সট আহিব আমাৰ গ্ৰেটাৰ ফ্লেমিংগো হয়নে গ্ৰেটাৰ ফ্লেমিংগো এতিয়া আমি যদি চাওঁ গ্ৰেটাৰ ফ্লেমিংগো যিটো গ্ৰেটাৰ ফ্লেমিংগো বুলি কোৱা হয় এতিয়া গ্ৰেটাৰ ফ্লেমিংগোটো আমি বিশেষকৈ গুজৰাটত দেখা পাওঁ ঠিক আছে আৰু এইটো এটা কি হয় আমি গুজৰাটত কি বুলি কওঁ ৰাণ অফ কচ্ছ বুলি কওঁ আৰু ইয়াক ৰেফাৰ্ড কৰা হয় ফ্লেমিংগো চিটি বুলি ফ্লেমিংগো চিটি বুলি ৰেফাৰ্ড কৰা হয় গতিকে গ্ৰেটাৰ ফ্লেমিংগোটো যিটো এটা মাইগ্ৰেটছ হয় এইটো আমি ক'ত দেখা পাওঁ গুজৰাটত দেখা পাওঁ আৰু এই গুজৰাটক আমি ৰাণ অফ কচ্ছ বুলি কওঁ আৰু এই গুজৰাট বা ৰাণ অফ কচ্ছকে আমি ফ্লেমিংগো চিটি বুলি নামাকৰণ কৰোঁ অ'কে এইকেইটা আমাৰ মষ্ট ইম্পৰ্টেণ্ট টপিক আছিলে যি মাইগ্ৰেটৰী বাৰ্ডৰ ওপৰত গতিকে আমি 5টামান ইনফৰ্মেশ্যন গম পালোঁ লগতে PYQ ৰিলেশ্যনত থকাকেইটাও গম পালোঁ টোটেল 10টামান কুৱেশ্যন এই কথাখিনিতে গম পালোঁ অ'কে গম পাইছে আপোনালোকে আমাৰ মক টেষ্টবিলাকো ঠিক তেনেকুৱা ধৰণৰ আপুনি যদি ল'ব বিচাৰে আহিব পাৰে নেক্সট আমি টপিকটোলৈ যাওঁ এতিয়া যিখিনি আমাৰ পঢ়িবলৈ আছে অ'কে নেক্সট আছে আমাৰ আৰ্কটিক টাৰ্ণৰ ওপৰত শেষ হৈছে এতিয়া মাউণ্ট আবু কথা আহিলে অ'কে মাউণ্ট আবুটো ক'ত লোকেটেড হয় কোনটো ষ্টেটত ৰাজস্থানত আৰু ৰাজস্থানৰ যিটো চিৰোহী ডিষ্ট্ৰিক্ট বুলি কয় ইয়াতে মাউণ্ট আবুটো আমি কি বুলি ক'ব পাৰোঁ
এখন ষ্টেটতে অৱস্থিত। এইটো এটা ডিষ্ট্ৰিক্ট হয়, এইটো ষ্টেট হয়। অ'কে, আৰু মাউণ্ট আবুটো অনলি হিল ষ্টেচন হয় যিটো ৰাজস্থানৰ। অ'কে, ইজ দ্য অনলি হিল ষ্টেচন, একমাত্ৰ এইটো এটা হিল ষ্টেচন হয়। আৰু ক'ত পোৱা যায়? চিৰোহী ডিষ্ট্ৰিক্টৰ ওচৰত আছে, লোকেটেড হয়। আৰু হুইচ ফেমাছ জৈন টেম্পল ইজ লোকেটেড এট মাউণ্ট আবু? মাউণ্ট আবুত আমি দিলৱাৰা টেম্পল দেখা পাওঁ। অ'কে, দিলৱাৰা টেম্পলৰ আৰু এটা নামাকৰণ আছে, আপোনালোকে যদি পাৰে কমেণ্ট ছেকশ্যনত জনাব, মই এইটো আপোনালোকৰ বাবে ৰাখিলোঁ। আৰু ইনফৰমেশ্যন ইয়াতে জানিম আমি, গুৰু শিখৰ দ্য হায়েষ্ট পিক ইন ৰাজস্থান ইন হুইচ ৰেঞ্জ? অ'কে, গুৰু শিখৰ হায়েষ্ট পিক এটা আছে যিটো ৰাজস্থানত অৱস্থিত, কোনটো ৰেঞ্জত আছে? আৰাৱলী ৰেঞ্জত আছে। আৰু মাউণ্ট আবু কোনখন ৰিভাৰৰ অৰিজিনেট হয়? অ'কে, হুইচ ৰিভাৰ অৰিজিনেট নিয়েৰ মাউণ্ট আবু? অৰ্থাৎ মাউণ্ট আবুৰ পৰা এখন ৰিভাৰ অৰিজিনেট হয়, এইখন হৈছে বানাছ ৰিভাৰ। অ'কে, এইখন হৈছে বানাছ ৰিভাৰ, মষ্ট ইম্পৰ্টেণ্ট। এই 1 নম্বৰ বা 2 নম্বৰ যিটো আমি কুৱেশ্যন পালোঁ, এই 2 নম্বৰ কুৱেশ্যনটোৱে বাকীকেইটা কুৱেশ্যন আমাক টেকল কৰাবলৈ শিকালে, কেনেকৈ টেকল কৰিম এই বিষয়টো আমাক শিকালে। গতিকে আৰু আমি আগবাঢ়ি যাওঁ অলপ, আৰু ইনফৰমেশ্যন জানিব পাৰোঁ। আৰু এটা নাকি লেক বুলি আছে, নাকি লেকটো যিটো অৱস্থিত হয় মাউণ্ট আবুতে। ঠিক আছে, এইটো কথা মনত ৰাখিব, নাকি লেকটো মাউণ্ট আবুতে অৱস্থিত হয়। অ'কে, এতিয়া আমি ইয়াৰ যিখিনি এডিশ্যনেল ইনফৰমেশ্যন হয় আৰু কি ল'ব পাৰোঁ সেই বিষয়টো অলপ চাই দিওঁ আমি আপোনালোকৰ আগত। এতিয়া আমি সকলোৱে জানিলোঁ যে মাউণ্ট আবুটো চিৰোহী ডিষ্ট্ৰিক্টৰ ওচৰতে আছে। অ'কে, আৰু যিটো ৰাজস্থান ষ্টেট হয়। এতিয়া ইয়াৰ বিষয়লৈ আমি ইয়াক যদি চাওঁ, শিখৰটো আমাৰ যিটো গুৰু শিখৰ হয়, এই গুৰু শিখৰ বুলি এটা আমি পাওঁ, হয়নে? গুৰু শিখৰ বা ইয়াক গুৰু শিখৰ বুলিও আমি ক'ব পাৰোঁ। অ'কে, এই গুৰু শিখৰটোক আমি হায়েষ্ট পিক অফ দ্য এনচিয়েণ্ট আৰাৱলী ৰেঞ্জ বুলি ক'ব পাৰোঁ। অৰ্থাৎ যিটো আৰাৱলী ৰেঞ্জ আছে ইয়াৰ আটাইতকৈ হায়েষ্ট পিক হয়, এইটো কথা মনত ৰাখিব আপোনালোকে। আৰু এটা কথা হয়, ইয়াত যেতিয়া আমি লোকেশ্যনৰ বিষয়লৈ পঢ়িলোঁ, ঠিক তেনেকৈ আমি ইয়াত লোকেশ্যনৰ কথা অলপ আলোচনা কৰিলোঁ। অ'কে, লোকেশ্যনবিলাক কেনেকুৱা ধৰণে কি কি আছে এবাৰ চাই দিওঁ। তাৰে ভিতৰত সকলোৱে জানো যে কাঞ্চনজংঘা ক'ত আছে? আমাৰ ছিকিমত আছে। সকলোৱে জানে, যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে নিশ্চয়ৰূপে জানিব যে কাঞ্চনজংঘা ছিকিমত আছে। আৰু ইয়াক আমি কি বুলি ক'ব পাৰোঁ? ইট ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক লোকেটেড এণ্টায়াৰলি উইদিন ইণ্ডিয়া। ঠিক আছে, এণ্টায়াৰলি বুলি লিখিব, এণ্টায়াৰলি উইদিন ইণ্ডিয়া। অ'কে, এই বিষয়টো মনত ৰাখিব। অ'কে, নেক্সট আমি যাওঁ যে কাঞ্চনজংঘাটো আমি ছিকিমত পালোঁ, আৰু ইয়াক আমি ইট ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক লোকেটেড এণ্টায়াৰলি উইদিন ইণ্ডিয়া বুলি গম পালোঁ। অ'কে, ঠিক আছে। আৰু এতিয়া আৰু এটা কথা পঢ়োঁ, নান্দা দেৱীটো ক'ত আছে আপোনালোকে কওকচোন? নান্দা দেৱী। অ'কে, লোকেশ্যন বেষ্ট আমি পঢ়িছোঁ। যেতিয়া আপোনালোকে মেপ চাব তেতিয়াতো বেছি ভাল হয়। নান্দা দেৱীটো আমাৰ উত্তৰাখণ্ডত আছে, UK বুলি আমি ক'লোঁ। অ'কে, উত্তৰাখণ্ডত আছে। ঠিক তেনেকৈ আনাইমুৰিটো কথা কওকচোন? আনাইমুৰিটো ক'ত আছে? নিশ্চয়ৰূপে সকলোৱে পাৰিছে যে কেৰালাত আছে। অ'কে, আৰু যিটো আমি হায়েষ্ট বুলি ক'ব পাৰোঁ, কি বুলি ক'ব পাৰোঁ? হায়েষ্ট পিক অফ ৱেষ্টাৰ্ণ ঘাট বুলি ক'ব পাৰোঁ। অ'কে, হায়েষ্ট পিক অফ ৱেষ্টাৰ্ণ ঘাট যিটো কেৰেলাৰ আনাইমুৰি। অ'কে, এইটো মনত ৰাখিব। নেক্সট যদি চাওঁ, বা ছাউথ ইণ্ডিয়া বুলি ক'ব পাৰি ইয়াক। ঠিক আছে, ৱেষ্টাৰ্ণ ঘাট এণ্ড দ্য এণ্টায়াৰ ছাউথ ইণ্ডিয়া। এতিয়া ছাউথ ইণ্ডিয়াৰো ই এটা হায়েষ্ট পিক হয়, আৰু লগতে ৱেষ্টাৰ্ণ ঘাটৰো এটা হায়েষ্ট পিক হয়, এইটো কথা মনত ৰাখিব। আৰু এটা পৰীক্ষাত খুব আহে, আপোনালোকে SI এক্সাম যিসকলে দিছে তেওঁলোকে জানিব যে ডোডা বেটা বুলি কয়। অ'কে, ডোডা বেট্টা বুলি কয়। অ'কে, DODABETTA, ডোডা বেট্টা। যিটো ডোডা বেট্টা বুলি কওঁতে আমি টা এনেকুৱা তামিলৰ লেংগুৱেজটোৰ নিচিনা লাগিলে। চ' তামিলনাডুত আছে। ডোডা বেটাটো ক'ত আছে? তামিলনাডু। লোকেশ্যন বেষ্ট হ'ব এইবিলাক। আৰু এই তামিলনাডু বা ডোডা বেটাৰ আমি এটা হায়েষ্ট পিক পাওঁ। কি পাওঁ? এটা হায়েষ্ট পিক পাওঁ, হায়েষ্ট পিক এটা পাওঁ। সেই হায়েষ্ট পিকটো কি বুলি কোৱা হয়? নীলগিৰি হিল বুলি কয়। অ'কে, নীলগিৰি হিল বুলি কোৱা হয়, নীলগিৰি হিলছ। চ' ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আমি কি পঢ়িলোঁ তেতিয়াহ'লে? মাউণ্ট আবু বা গুৰু শিখৰৰ কথা পঢ়িলোঁ যে ৰাজস্থানত আছে, আৰু গুৰু শিখৰটো হায়েষ্ট পিক হয় আৰাৱলী ৰেঞ্জৰ। আৰু এটা কথা পঢ়িলোঁ যে কাঞ্চনজংঘা ক'ত আছে? ছিকিমত আছে বুলি পঢ়িলোঁ। নেক্সট আমি পঢ়িলোঁ যে কাঞ্চনজংঘাটো হায়েষ্ট মাউণ্টেইন পিক হয় এণ্টায়াৰলি আমাৰ ইণ্ডিয়াৰ। অ'কে, আৰু নান্দা দেৱীটো ক'ত আছে বুলি পালোঁ? UKত পালোঁ। আনাইমুৰিটো কেৰেলাত আছে বুলি গম পালোঁ। আৰু আনাইমুৰি বা কেৰেলাৰ এটা হায়েষ্ট পিক আছে যিটো ৱেষ্টাৰ্ণ ঘাট বা এণ্টায়াৰ ছাউথ ইণ্ডিয়া আমি কি বুলি কওঁ? হায়েষ্ট পিক বুলি ক'ব পাৰোঁ আনাইমুৰিটো। অ'কে, লগতে ডোডা বেট্টাটোৰ কথা গম পালোঁ যে তামিলনাডুত আছে। ডোডা বেট্টা তামিলনাডু। অ'কে, হায়েষ্ট পিক হয় ইয়াৰ নীলগিৰি হিলছ। অ'কে, আমি এইখিনি কথা পঢ়িলোঁ। অ'কে, আৰু এটা পৰীক্ষাত খুব আহে কাৰ্ডামম হিল। অ'কে, আপোনালোকে নিশ্চয়ৰূপে শুনিছে কাৰ্ডামম হিলছ।
এই কাৰ্ডামম হিলছটোৰ লোকেশ্যন বেছড কুৱেশ্যন আহিব পাৰে পৰীক্ষাত, যিটো আমি ক'ব পাৰোঁ লোকেটেড অন দ্য border of Kerala, okay, Kerala and Tamil Nadu TN বুলি দিছোঁ। এতিয়া আমি গম পালোঁ যে কাৰ্ডামম হিলটো ক'ত আছে, কেৰেলা আৰু তামিলনাডুৰ অৱস্থিত বুলি আমি গম পালোঁ, হয়নে? আৰু এতিয়া আমি এই কেৰেলাৰ বিষয়ে অলপ আগত পঢ়ি আহিলোঁ, কি বুলি পঢ়ি আহিছিলোঁ মনত পেলাওক আপোনালোকে। কেৰেলাৰ আৰু কি ইনফৰ্মেশ্যন পালোঁ অলপ আগত, আনাইমুদিটোৰ কথা পালোঁ। আৰু তামিলনাডুৰ কি ইম্পৰ্টেণ্ট কথা পালোঁ আমি, ডোডা বেট্টা বিষয়লৈ পালোঁ, অ'কে। আৰু কাৰ্ডামম হিলটো ক'ত অৱস্থিত, কেৰেলা এণ্ড তামিলনাডুৰ যিটো বৰ্ডাৰ, লোকেটেড অন দ্য বৰ্ডাৰ অফ কেৰেলা এণ্ড তামিলনাডু। চ' ঠিক আছে, এইখিনি ইনফৰ্মেশ্যন গম পালোঁ। আৰু লোকেশ্যন বেছড পঢ়িলোঁ যেতিয়া, আমি অকণমান নেশ্যনেল পাৰ্কৰ লোকেশ্যন বেছটো অলপ চাই দিওঁ। নেক্সট কুৱেশ্যনখিনিলে তাৰপাছত যাম, আমি যিখিনি নোট কৰি আনিছোঁ, হয়নে? এতিয়া ইয়াৰে ভিতৰত আমি নেশ্যনেল পাৰ্কৰ কিছুমান লোকেশ্যন বেছড আমাৰ DSS এক্সামত আহে, যেনেকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক, হয়নে? যিটো আমি ওৱান হৰ্ণ ৰাইনোৰ কাৰণে বিখ্যাত বুলি জানো, হয়নে? ওৱান হৰ্ণ ৰাইনোৰ কাৰণে বিখ্যাত বুলি জানো। ঠিক তেনেকৈ গিৰ নেশ্যনেল পাৰ্ক, গিৰ গুজৰাট, অ'কে, গুজৰাটত অৱস্থিত। আৰু ইয়াত কি পোৱা যায়, একমাত্ৰ এছিয়েটিক লায়ন পোৱা যায়, অ'কে, এইটো কথা গম পালোঁ। নেক্সট কেবল লামজাও নেশ্যনেল পাৰ্ক, সকলোৱে জানে যে ফ্লটিং নেশ্যনেল পাৰ্ক বুলি ইয়াক কোৱা হয়, আমি বহুতখিনি লোকেশ্যন বেছডত গৈছোঁ, অ'কে, গম পাইছে আপোনালোকে। আৰু ইয়াতে লোকটাক লেক এটা আছে, কি আছে, লোকটাক লেক এটা আছে, সকলোৱে জানে। আপোনালোকে মোৰ কথাখিনি শুনিয়ে নোটছটো কৰি ল'ব, অ'কে। এতিয়া আমি যাওঁ যে আৰু কি নেশ্যনেল পাৰ্কৰ বিষয়ে জানিব পাৰোঁ। সুন্দৰবন নেশ্যনেল পাৰ্ক, অ'কে, সুন্দৰবন নেশ্যনেল পাৰ্কটো আমি কি বুলি ক'ব পাৰোঁ, এইটো ফেমাছ হয় মেনগ্ৰোভ ফৰেষ্টৰ কাৰণে, আৰু ইয়াতে কি পোৱা যায়, যিটো সুন্দৰবন নেশ্যনেল পাৰ্কত ৰয়েল বেংগল টাইগাৰ পোৱা যায়, অ'কে, ঠিক আছে, গম পালোঁ যে ৰয়েল বেংগল টাইগাৰ ক'ত পোৱা যায়, এনেধৰণেও আহিব পাৰে, হয়নে? আমি গম পালোঁ যে সুন্দৰবন নেশ্যনেল পাৰ্কত পোৱা যায়, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট আমাৰ কুৱেশ্যন আছে, যিটো কানহা এণ্ড বান্ধৰগড় নেশ্যনেল পাৰ্ক, কানহা এণ্ড বান্ধৰগড় নেশ্যনেল পাৰ্ক, যিটো ক'ত আছে, নামটো শুনিয়ে গম পাইছোঁ যে মধ্যপ্ৰদেশত আছে, কানহা, অ'কে, মধ্যপ্ৰদেশত আছে, যিটোক আমি হায়েষ্ট নাম্বাৰ অফ টাইগাৰ আছে বুলি ক'ব পাৰোঁ, আপোনালোকে গম পাইছে যে মধ্যপ্ৰদেশত কি হয়, ফৰেষ্টৰ নিউজবিলাক খুব আহে যে টাইগাৰৰ বিষয়লৈ, অ'কে। তেনে ক্ষেত্ৰত আমি জানো যে মধ্যপ্ৰদেশতো বহুত বেছি নেশ্যনেল পাৰ্ক আছে, অ'কে। গতিকে এইখিনি আছিলে ইনফৰ্মেশ্যন, ইয়ালৈকে আমি আলোচনা কৰিলোঁ। আৰু অজন্তা কেভ, ইলোৰা কেভৰ বিষয়ে সকলোৱে জানে, গতিকে এইটো লোকেশ্যন বেছড, আপোনালোকে নিশ্চয়ৰূপে অকণমান চাই দিব। এতিয়া নেক্সট আহিলে আমাৰ মাউণ্ট আবু কথাখিনি আমি শেষ কৰিলোঁ, ইয়াৰ যিখিনি বেষ্ট কুৱেশ্যন আছিলে সেইখিনিও আলোচনা কৰিলোঁ। এতিয়া আমি যাম হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান, টাইৱানৰ কেপিটেল কি হয়, এই বিষয়টোৰ লগত অলপ আমি জড়িত হওঁ, অ'কে। এতিয়া ইয়াতে যদি আমি চাওঁ কেপিটেল অফ টাইৱানটো কি হয়, ইয়াতে যদি চোৱা যায় টাইপে ইজ দ্য কেপিটেল অফ টাইৱান, অ'কে, টাইপে হয় ইয়াৰ কেপিটেল, টাইৱানৰ কেপিটেল টাইপে হয়, অ'কে, ঠিক আছে। আৰু লগতে ইয়াতে হুইচ চিটি ইজ দ্য লাৰ্জেষ্ট চিটি এণ্ড কেপিটেল অফ টাইৱান, টাইপে হয়, অ'কে। টাইৱানৰ যিটো অফিচিয়েলি জনা যায় ৰিপাব্লিক অফ চাইনা বুলি, অৰ্থাৎ ROC বুলি জনা যায়, ৰিপাব্লিক অফ চাইনা। এইটো PYQ কুৱেশ্যনে আমাক এইকেইটা কুৱেশ্যন হেণ্ডেল কৰাত সহায় কৰিলে, অ'কে। নেক্সট যদি চাওঁ হোৱাট ইজ দ্য কাৰেঞ্চি অফ টাইৱান, এইটো এটা নতুন ইনফৰ্মেশ্যন পাই গ'লোঁ যে টাইৱানৰ যিটো কাৰেঞ্চি এইটো কি বুলি কোৱা হয়, নিউ টাইৱান ডলাৰ, TWD, অ'কে, TWD বুলি জানো আমি, অ'কে। টাইৱান ইজ লোকেটেড ইন হুইচ চি, কোনখন সাগৰত আছে, অ'কে, চাউথ চাইনা চি বা পেচিফিক চিত আছে, অ'কে। হুইচ ষ্ট্ৰেইট ছেপাৰেট টাইৱান ফ্ৰম মেইনলেণ্ড চাইনা, অ'কে, যিটো টাইৱান ষ্ট্ৰেইট বুলি আমি জানো ছেপাৰেট কৰে, অ'কে। হোৱাট ইজ দ্য কেপিটেল অফ নৰ্থ কোৰিয়া, যিটো পাংয়ং, অ'কে, পাংয়ং হয়, অ'কে। ইয়াৰ আৰু এটা এডিশ্যনেল কুৱেশ্যন পালোঁ যে নৰ্থ কোৰিয়াৰ যিটো কেপিটেল হয় এইটো আমি কি বুলি কওঁ, পাংয়াং বুলি আমি জানো, অ'কে। এতিয়া নেক্সট আহিব ইয়াৰ আমি যিখিনি এডিশ্যনেল ইনফৰ্মেশ্যন গম পাই গ'লোঁ তেতিয়াহ'লে, অ'কে। নেক্সট আহিলে হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱাইট, অ'কে। কুৱাইটৰ যিটো কাৰেঞ্চি এইটো কি হয়, কুৱাইটৰ কাৰেঞ্চিটোক আমি কুৱাইট ডিনাৰ বুলি কওঁ, এইটো সকলোৱে পাৰিব। আৰু ইয়াৰ আৰু এটা ইনফৰ্মেশ্যন আছে যে হায়েষ্ট ভেলুড কাৰেঞ্চি ইউনিট ইন দ্য ৱৰ্ল্ড, অ'কে, হায়েষ্ট ভেলু কাৰেঞ্চিও এইটো গতিকে আমাৰ PYQ পেপাৰত আহিছিলে আৰু ই আমাক এইকেইটা কুৱেশ্যন ছেটেল কৰাত সহায় কৰিব। নেক্সট সুধিছে হুইচ ইজ দ্য হায়েষ্ট ভেলু কাৰেঞ্চি ইন দ্য ৱৰ্ল্ড, কুৱাইট ডিনাৰ, KWD। আৰু কুৱাইটটোৰ লোকেটেড কোনটো ৰিজনত হয়, মিডল ইষ্ট, অৰ্থাৎ আৰবিয়ান পেনিনচুলাৰ, অ'কে। হোৱাট ইজ দ্য কেপিটেল অফ কুৱাইট, কুৱাইটৰ কেপিটেল আমি যদি কওঁ কুৱাইট চিটি। আৰু যিটো কাৰেঞ্চি অফ চৌদি আৰবিয়া, যিটো
ৰিয়াল বুলি আমি জানো সকলোৱে অ'কে ঠিক আছে আৰু আমাক সুধিছে যে হুইচ কাণ্ট্ৰি ইউজেছ ৰিয়াল এজ ইটছ কাৰেঞ্চি চৌদি আৰবী কাটাৰ আৰু য়েমেন অ'কে আমি তিনিটা কথা গম পালোঁ যে চৌদি আৰবেও ৰিয়াল কাৰেঞ্চি ইউজ কৰে কাটাৰেও ৰিয়াল কাৰেঞ্চি ইউজ কৰে য়েমেনেও ৰিয়াল কাৰেঞ্চি ইউজ কৰে চ' বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব ইয়াৰ ভিতৰত এটা 2026 চনত আহি যাব পাৰে আৰু আপোনালোকৰ পৰীক্ষাটোৰ বাবে খুব বেছি আপুনি 2 মাহ বা আৰু 3 মাহ প্ৰিপেৰেশ্যন কৰিব পাৰিব আমাৰ অ'কে ঠিক আছে নেক্সট আহিলে আমি যাম লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড কণ্টিনেণ্টৰ বিষয়ে অলপ চাই দিওঁ আমি হয়নে কণ্টিনেণ্ট যদি চাওঁ ইয়াতে লাৰ্জেষ্ট বুলি আমি যদি চাওঁ যিটো এছিয়া কভাৰিং এবাউট 44.6 মিলিয়ন কিলোমিটাৰ স্কোৱাৰ ৰাফলি 30% অফ দ্য আৰ্থ লেণ্ড এৰিয়া অ'কে যিটো আমি কি বুলি ক'ব পাৰোঁ এছিয়া বুলি ক'ব পাৰোঁ লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড এতিয়া আকৌ আমি এছিয়াৰ ভিতৰত এনেকৈ ভাগ কৰোঁ ঠিক আছে তাৰ ভিতৰত বহুতখিনি আছে ইনফৰ্মেশ্যন আৰু যদি কওঁ হুইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড যাক আমি আফ্ৰিকা বুলি ক'ব পাৰোঁ ইয়াৰ ইনফৰ্মেশ্যন এইটো এটা আমি গম পালোঁ আৰু হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট আৰু ইয়াত আমাক লাৰ্জেষ্ট সুধিছিলে আমি ইয়াত স্মলেষ্ট বিচাৰিলোঁ গতিকে অষ্ট্ৰেলিয়া হয় আস্তে আস্তে যায় স্মলেষ্ট বস্তুবিলাকে অ'কে অষ্ট্ৰেলিয়া হুইচ কণ্টিনেণ্ট ইজ ন'ন এজ দ্য ডাৰ্ক কণ্টিনেণ্ট আফ্ৰিকা যিটো আফ্ৰিকা মানুহবিলাক বহুত ক'লা হয়নে চ' আমি ডাৰ্ক কণ্টিনেণ্ট বুলি এনেধৰণে মনত ৰাখিব পাৰোঁ আৰু মষ্ট পপুলাছ কণ্টিনেণ্ট বুলি ক'লে এছিয়াই হ'ব অ'কে আৰু আমি এটা কথা জানো যে ইয়াতে ইয়াৰ লগতে হায়েষ্ট নাম্বাৰ অফ কাণ্ট্ৰিজ কি আছে কণ্টিনেণ্টত আছে যিটো 54 কাণ্ট্ৰিজ আছে আফ্ৰিকাৰ অ'কে আফ্ৰিকাৰ 54টা কাণ্ট্ৰিজ হায়েষ্ট নাম্বাৰ অফ কাণ্ট্ৰিজ এই কণ্টিনেণ্টটোত অৱস্থিত বা আছে আৰু আণ্টাৰ্কটিকা ইজ অ'ন বাই হুইচ কাণ্ট্ৰি যিটো নো কাণ্ট্ৰি ইয়াত গভৰ্ণড বাই আণ্টাৰ্কটিক ট্ৰিটি অ'কে আণ্টাৰ্কটিকৰ ট্ৰিটিটো ইয়াত চলে অ'কে ইয়াৰ এইটো অ'নড হয় আণ্টাৰ্কটিকা ইজ অ'ন বাই হুইচ কাণ্ট্ৰি নো কাণ্ট্ৰি গভৰ্ণড বাই আণ্টাৰ্কটিক ট্ৰিটি মষ্ট ইম্পৰ্টেণ্ট টপিক আছিলে আপোনালোকে সকলোৱে বুজি পাইছে এতিয়া আৰু এটা আমাৰ 6 নম্বৰ কুৱেশ্যন এইটো PYQত আহিছিলে বাৰাণসীৰ বিষয়লৈ বাৰাণসী ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ ইয়াৰ বিষয়লৈ যদি চাওঁ আমি বাৰাণসী চিটুৱেটেড অন দ্য বেংক অফ ৰিভাৰ গংগা অ'কে বাৰাণসী ইয়াতে আমি যিটো কাশী বানাৰস এনেধৰণে ক'ব পাৰোঁ যিটো ইজ ওৱান অফ দ্য অল্ডেষ্ট লিভিং চিটিজ ইন দ্য ৱৰ্ল্ড অ'কে এইটো কথা গম পালোঁ আৰু এটা কথা ইয়াৰ 6টা ভেৰিয়েণ্ট কুৱেশ্যন আমি ল'ব পাৰোঁ যে হলিয়েষ্ট চিটি অন দ্য বেংক অফ গংগাছ যিটো আমি বাৰাণসীক ক'ব পাৰোঁ বাৰাণসী বা কাশীটো কি হয় হলিয়েষ্ট চিটি হয় অন দ্য বেংক অফ গংগাৰ হলিয়েষ্ট চিটি কাক ক'ব পাৰোঁ বাৰাণসীক ক'ব পাৰোঁ আৰু যিটো পায়াগ্ৰাজ ক'ত আছে পায়াগ্ৰাজটো এলাহাবাদত আছে গতিকে পায়াগ্ৰাজৰ এলাহাবাদৰ এটা আমি কনফ্লুৱেঞ্চ এখন ৰিভাৰ পাওঁ কোনখন কনফ্লুৱেঞ্চ ৰিভাৰ গংগা যমুনা সৰস্বতী অ'কে ঠিক আছে আৰু পাটনা ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ যিটো ৰিভাৰ গংগা অ'কে পাটনা চিটুৱেটেড হয় কোনখন ৰিভাৰৰ যিটো ৰিভাৰ গংগাত অৱস্থিত পাটনা অ'কে আৰু হৰিদ্বাৰ ইজ লোকেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ গংগা বহুতখিনি কথা আমি গম পালোঁ আজি PYQখনে আমাক বহুতখিনি ভেৰিয়েণ্ট কুৱেশ্যন শিকালে অ'কে এনেধৰণে আমাৰ মুখবিলাকো পাব যদি আহিব পাৰে অ'কে লগতে আগ্ৰা ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ যমুনা আগ্ৰাটো কোনখন ৰিভাৰত চিটুৱেটেড হয় ৰিভাৰ যমুনা ঠিক আছে আৰু লগতে আমাক সুধিলে যে হুইচ চিটি ইজ ন'ন এজ চিটি অফ ঘোষ্ট বুলি কোৱা হয় বাৰাণসী অ'কে বাৰাণসী আমি চিটি অফ ঘোষ্ট বুলিও জানো এতিয়া আৰু এডিশ্যনেল ইনফৰ্মেশ্যন কেইটামান মই আলোচনা কৰিম এইকেইটা আমি পঢ়ি লওঁ অ'কে হুইচ চিটি ইজ ন'ন এজ দ্য পিংক চিটি কোনখনক পিংক চিটি বুলি জনা যায় আমি জানো যে পিংক চিটি বুলি কোৱা হয় জয়পুৰ বা ৰাজস্থানক বিশেষকৈ জয়পুৰ বুলি আপুনি এক্সামত পাব আৰু পেইণ্টেড পিংক ইন 1876 টু ৱেলকাম প্ৰিন্স এলবাৰ্ট অফ ৱেলছ যিহেতু ৱেলছ আহিছিলে তেওঁ ৱেলকাম জনাইছিলে চ' সেইকাৰণে এই 1876ৰ পৰা এই নামাকৰণটোক আমি পিংক চিটি বুলি ক'ব পাৰোঁ অ'কে আৰু নেক্সট আহিলে ব্লু চিটি বুলি কোৱা হয় যোধপুৰক কি বুলি কোৱা হয় ব্লু চিটি বুলি জনা যায় যোধপুৰক আৰু গোল্ডেন চিটি বুলি কোৱা হয় জয়ছলমাৰ কি কাৰণে গোল্ডেন বুলি জনা যায় ইয়াত হিষ্ট্ৰী এটা টপিক কুৱেশ্যন লুকাই আছে আপোনালোকে ক'বচোন পাৰে যদি জয়পুৰ ৱাজ পেইণ্টেড পিংক টু ৱেলকাম হুইচ ৰয়েল গেষ্ট যাৰ নাম আমি গম পালোঁ ৱেলছ অ'কে যিটো প্ৰিন্স এডৱাৰ্ড প্ৰিন্স অফ ৱেলছ 1876ত তেওঁক ৱেলকাম কৰা হৈছিলে হুইচ চিটি ইজ কল হোৱাইট চিটি অফ ৰাজস্থান উদয়পুৰক কোৱা হয় হোৱাইট চিটি বুলি কিয় হোৱাইট চিটি বুলি কোৱা হয় এইটো আপোনালোকে জনাব আৰু ইমান ডেফটত নাযায় এনেধৰণৰ কুৱেশ্যনবিলাক কুইজ টাইপত আহি যায় চ' আমি অকল ভেৰিয়েণ্ট কুৱেশ্যনবিলাক লৈছোঁ PYQটোক ডিক'ড কৰি পিনে হুইচ চিটি ইজ ন'ন এজ দ্য ভেনিছ অফ দ্য ইষ্ট উদয়পুৰ সকলোৱে পাৰিব আৰু ইয়াক আলাপুঝা বুলিও কোৱা হয় এইটো এক্সামত খুব আহে DSSৰ টেকনিকেল পেপাৰ বা DSSৰ যিকোনো পেপাৰ বা DME যিকোনো পেপাৰত আহি যাব পাৰে অ'কে চিটি অফ লেকছ বুলি কোৱা হয় নিকনেমটো উদয়পুৰক অ'কে এইটো আছিলে ইয়াৰ ইনফৰ্মেশ্যনখিনি আৰু এটা যদি চাওঁ ৱাটাৰৱে ওপৰত আহিছিলে হুইচ ৱাটাৰৱে কানেক্টছ দ্য আন্দামান চি উইথ চাউথ চাইনা চি এইটো কুৱেশ্যনে আমাক এনেকুৱা ভেৰিয়েণ্ট কুৱেশ্যন কিছুমান দেখুৱাব চ' আপোনালোকে অৱস্থিত থাকক ৰখি থাকক যাতে আপুনি এইখিনি কথা জানিব পাৰে হুইচ ৱাটাৰৱে কানেক্ট দ্য আন্দামান চি উইথ দ্য চাউথ চাইনা চি যিটো ষ্ট্ৰেইট অফ মালাক্কা most important it connects the Andaman
Sea Indian Ocean with the South China Sea Pacific Ocean. Okay, যেটো আমি গম পালোঁ ইয়াৰ বিষয়লৈ আৰু লগতে ষ্টেট অফ মালাক্কা লাইজ বিটুইন হুইচ টু কাণ্ট্ৰিজ মালয়েছিয়া এণ্ড ইণ্ডোনেছিয়া যাক আমি সুমাত্ৰা বুলি কওঁ অ'কে আৰু লগতে হুইচ ইজ দ্য বিজিয়েষ্ট শ্বিপিং লেণ্ড ইন দ্য ৱৰ্ল্ড যিটো ষ্টেট অফ মালাক্কা এইটো বহুত বেছি বিজিয়েষ্ট হয় অ'কে এই লেণ্ডটো নেক্সট থাকিলে হুইচ ষ্ট্ৰেট কানেক্ট ৰেড চি টু দ্য গাল্ফ অফ এডেন যিটো ষ্টেট অফ বাব এল মাণ্ডেব আমি লুচেণ্টৰ তাতে ইয়াৰ নেমনিক্স এটা শিকাই ৰাখিছোঁ আমাৰ ওৱান শ্বৰ্ট লুচেণ্ট আছে যিটো 3 ঘণ্টাত আপোনালোকক পঢ়োৱা আছে সেইটো আপোনালোকে চালে এই কুৱেশ্যনটো ধুনীয়াকৈ মই ভাবোঁ কৰিব পাৰিলে হয় অ'কে আৰু লগতে হুইচ ষ্টেট কানেক্ট দ্য ব্লেক চি এণ্ড দ্য ইয়াতে সুধিছে মেডিটেৰিয়ান চি ষ্টেট অফ ব'ছফৰাছ অ'কে নেক্সট আমাৰ কুৱেশ্যন আহিলে পাল্ক ষ্ট্ৰেট ছেপাৰেট ইণ্ডিয়ান ফ্ৰম হুইচ কাণ্ট্ৰি শ্ৰীলংকা অ'কে শ্ৰীলংকাক ছেপাৰেট কৰে পাল্ক ষ্ট্ৰেটে আৰু হুইচ ষ্ট্ৰেট কানেক্ট দ্য আটলাণ্টিক অ'চিয়ান উইথ দ্য পেচিফিক অ'চিয়ান কোনখন ষ্টেটে কানেক্ট কৰে আটলাণ্টিক অ'চিয়ান এণ্ড পেচিফিক অ'চিয়ান যিটো ষ্টেট অফ মেগলান অ'কে এইখিনি আছিলে ইয়াৰ ইনফৰ্মেশ্যন আৰু 9 নম্বৰ কুৱেশ্যনত যদি আমি চাওঁ এই কুৱেশ্যনটোৱে আমাক কেনেকুৱা ধৰণৰ কুৱেশ্যন আৰু শিকাব পাৰে গতিকে আমাক সুধিছিলে হু ইজ দ্য অথৰ অফ ডেভিড কপাৰফিল্ড আপোনালোকে আমাৰ লুচেণ্টৰ যদি ওৱান শ্বৰ্টটো চাই এই আনচাৰটো নিশ্চিতৰূপে কৰিব পাৰিব চাৰ্লছ ডিকেন অ'কে চাৰ্লছ ডিকেন অথৰ হয় ডেভিড কপাৰফিল্ডৰ পাব্লিছ কৰিছিলে 1850 আৰু কনচিডাৰ্ড কৰা হয় যে এখন মষ্ট যিটো অট'বায়'গ্ৰাফিকেল নভেল বুলি কোৱা হয় গতিকে মষ্ট অট'বায়'গ্ৰাফিকেল নভেল কোনখনক কোৱা হয় যিখন আমি ক'ব পাৰোঁ ডেভিড কপাৰফিল্ড কোনে লিখিছিলে চাৰ্লছ ডিকেন অ'কে ডেভিড ডিকেন ইয়াতে হিণ্টটো আছেই আৰু অলিভাৰ টুইষ্টখন লিখিছে চাৰ্লছ ডিকেনে এইটো আমি ওৱান শ্বৰ্টত আলোচনা কৰিছোঁ এ টেল অফ টু চিটিজ এইটো বিষয় লৈ আলোচনা কৰিছোঁ চাৰ্লছ ডিকেনৰ ওৱান শ্বৰ্টত আপুনি ওৱান শ্বৰ্টটো যদি চাই DSCৰ কাৰণে বহুতখিনি আপোনাৰ কুৱেশ্যন তাতে হৈ যাব মই ভাবোঁ আৰু নেক্সট গড অফ স্মল থিং অৰুন্ধতী ৰয় যেতিয়া গডৰ কথা থাকিব তেতিয়া অৰুন্ধতী বুলি থাকে ধুতি পিন্ধি থাকে ঠিক তেনেকৈ আমি হিন্দী পঢ়াইছিলোঁ অৰুন্ধতী ৰয় দ্য গড অফ স্মল থিং আৰু হেৰি পটাৰৰ বিষয়লৈ কুৱেশ্যন আহিছে আমি এতিয়া এনালাইজ কৰোঁতে ইয়াতো কমন পাই গৈছোঁ গম পাইছেনে JK ৰাউলিং ডিছকভাৰী অফ ইণ্ডিয়া জৱাহৰলাল নেহৰু হয় আৰু গ্ৰেট এক্সপেক্টেশ্যনটো চাৰ্লছ ডিকেনৰ হয় এইখিনি আমি সকলোবিলাক আমাৰ লুচেণ্ট ওৱান শ্বৰ্টত পঢ়োৱা আছে এতিয়া ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক যিটো হৈছে স্পৰ্টছ ৰিলেটেড যিটো ট্ৰফিৰ ওপৰত সোধে আমাক অ'কে সন্তোষ ট্ৰফিটো এছ'চিয়েট হয় ফুটবল হয়নে ফুটবলত আৰু ইট ইজ দ্য নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ অফ ইণ্ডিয়া ষ্টাৰ্টেড কেতিয়া হৈছিলে 1941ত আমাৰ ভাৰতে চেম্পিয়নশ্বিপ হৈছিলে নেশ্যনেল ফুটবলত অ'কে এইটো মষ্ট ইম্পৰ্টেণ্ট সন্তোষ ট্ৰফিটো এছ'চিয়েট হয় ফুটবলত আৰু দুৰন্ত কাপটো এছ'চিয়েট হয় ফুটবলত ৰঞ্জী ট্ৰফিটো ক্ৰিকেটত হয় ধ্যান চান্দ ট্ৰফিটো কাৰ মেমৰিৰ কাৰণে দিয়া হয় সেইটো আপোনালোকে ক'ব আৰু ইয়াতে হকীৰ কাৰণে এইটো ধ্যান চান্দ ট্ৰফি সকলোৱে পাৰিব বাৰু ধ্যান চান্দ যেতিয়া নামটো শুনিব হয়নে তেওঁ যিটো মেমৰি আছিলে সেই কাৰণে এইটো দিয়া হয় হকী খেলত আৰু যিটো দুলীপ ট্ৰফি হয় এইটো ক্ৰিকেটৰ কাৰণে দিয়া হয় আৰু নাৰাং ট্ৰফিটো শ্বুটিঙৰ কাৰণে দিয়া হয় নাৰাং মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব আৰু সন্তোষ ট্ৰফিটো কি কাৰণে দিয়া হয় আপোনালোকে নিশ্চিতৰূপে এবাৰ জনাব আৰু সন্তোষ ট্ৰফিটো ফাৰ্ষ্ট হেল্ড কৰিছিলে কোনটো ইয়েৰত 1941ত চ' আজি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আমি আলোচনা কৰিলোঁ আপোনালোকে কেনেকুৱা পালে অলপ ইউনিক পালেনে এইটো জনাব আৰু অলপ ইনফৰ্মেশ্যন আমি ইয়াতে এড কৰোঁ তাৰপিছত ভিডিঅ'টো আমি সমাপ্ত কৰিম এতিয়া ইয়াতে যদি আমি চাওঁ যে কেইটামান লেকৰ বিষয়লৈ চাওঁ খুব পৰীক্ষাত আহি যায় আৰু আপোনালোকে মন যদি কৰিছে পৰীক্ষাত খুব অহা কেইটামান লেক হৈছে এটা হৈছে চিলিকা লেক অ'কে চিলিকাৰ লেক আৰু এটা হৈছে উলৰ লেক গম পালে আপোনালোকে জম্মু কাশ্মীৰত আছে বুলি আৰু লগতে লুনাৰ লেক আৰু এই লেককেইটাৰ ওপৰত আমাৰ খুব পৰীক্ষাত আহে চিলিকা লেকটো সকলোৱে জানে উৰিষ্যাত আছে আমি ওৱান শ্বৰ্টত আলোচনা কৰি ৰাখিছোঁ উলৰ লেকটো জম্মু এণ্ড কাশ্মীৰত আছে আৰু লুনাৰ লেকটো আছে আমাৰ মহাৰাষ্ট্ৰত আছে অ'কে এইকেইটা আমি গম পালোঁ এবাৰ মই মনত পেলাই দিলোঁ আৰু এটা কি হয় যে সবৰমতী বা চাৰাৱতী বুলি আমি কওঁ মই সবৰমতী বুলি কৈ পাওঁ চাৰাৱতী ৰিভাৰৰ লোকেটেড হয় যোগ ফল অ'কে যোগ ফলছটো মনত ৰাখিব যোগ ফলছটো ক'ত আছে কৰ্ণাটকাত আছে অ'কে আৰু এইটো লোকেটেড অন ক'ত হয় লোকেটেড হয় আমাৰ যিটো চাৰাৱতী ৰিভাৰত মনত ৰাখিব আৰু এই চাৰাৱতী ৰিভাৰক আমি কি বুলি ক'ব পাৰোঁ এটা মষ্ট ইম্পৰ্টেণ্ট কথা আছে ইয়াতে যে এইটোক আমি ওৱান অফ দ্য হায়েষ্ট যিটো প্লাং ৱাটাৰফল বুলি ক'ব পাৰোঁ হয়নে ভাৰতৰ এইটো হায়েষ্ট ৱাটাৰফল বুলি ক'ব পাৰোঁ গতিকে মনত ৰাখিব হায়েষ্ট ৱাটাৰফল হয় যিটো আমাৰ যোগ ফলছটো গতিকে যোগ ফলছটো ক'ত আছে কৰ্ণাটকত আছে যিটো চাৰাৱতী ৰিভাৰৰ পৰে বুলি আমি ক'ব পাৰোঁ অ'কে আৰু এটা দুধসাগৰ ফলছ বুলি এটা আহে মানে দুধসাগৰটো যদি চাওঁ মষ্ট ইম্পৰ্টেণ্ট হয় মনত ৰাখিব দুধসাগৰ ফলছ এই দুধসাগৰটো ক'ত অৱস্থিত হয় বৰ্ডাৰ অফ গোৱা এণ্ড কৰ্ণাটকা ফলছ বুলি ক'লে আপোনালোকে জানিব যে যোগ ফল দুধসাগৰ ফল এনেকৈ থাকিলে আপোনালোকে কৰ্ণাটকক বহুত বেছি ৰিলেট কৰে গতিকে গোৱা আৰু কৰ্ণাটকত দুধসাগৰটো
কি হয় এইটো লোকেশ্যনত আছে আৰু যি নদী হিচাপত যদি চাওঁ কেতিয়াবা নদীৰ বেছ কৰি সুধিব পাৰে চ' নদী বুলি ক'লে আমাৰ মানডোভি ৰিভাৰ হ'ব মানডোভি MANDOV মানডোভি ৰিভাৰ চ' সকলোকে থেংক ইউ ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু ইমানখিনি আছিলে ইনফৰ্মেশ্যন আজি এই ভিডিঅ'টোত কেনেকুৱা পালে আপোনালোকে নিশ্চয়ৰূপে জনাব আৰু মই দিবলৈ চেষ্টা কৰিলোঁ বহুত দিন ভিডিঅ' দিব পৰা নিজৰ ফালৰ পৰা ফ্ৰীকৈ আপোনালোকক দিলোঁ আৰু আমাৰ যদি আপুনি 50টা মোক টেষ্ট ল'ব বিচাৰে ইয়াত জইন হ'ব পাৰে আমাৰ যিটো এটা ফোন নম্বৰ ইয়াতে আছে 6003152780 এই নাম্বাৰটো মেছেজ এটা কৰিব আপুনি 120 ৰুপিছত মোক টেষ্ট পাব 50খনকৈ DSSৰ টেকনিকেল নন টেকনিকেল DME DSS সকলোবিলাক জড়িত হ'ব আপুনি মানে মেডিকেলৰ যিকোনো এক্সাম দিলে আপুনি কমন পোৱা দেখা পাব আৰু লগতে আমি এনেধৰণে PYQ বেছ কৰি পিনে বনাই আছোঁ মানে যিবিলাক ধৰি লওক ইয়াৰ অৰিয়েণ্টেড কুৱেশ্যন হয় সেইখিনি আমি আলোচনা কৰি আছোঁ আৰু লগতে আপোনালোকে ADR কাৰণে 100টা মোক টেষ্ট আপুনি ল'ব পাৰে যিটো আমাৰ প্ৰাইচ অলপ বেছি হয় 100টা যিহেতু হয় যিটো আমি 249 ৰুপিছত চেল কৰিছোঁ এদিনৰ কাৰণে অফাৰ আছে যিটো আমি নেক্সট বাৰত 299 কৰিম ঠিক আছে আপোনালোকে যিসকলে ল'ব বিচাৰে আহিব পাৰে তো ইমান আছিলে ইনফৰ্মেশ্যন আপোনালোকে জনাব যদি ইচ্ছুক প্ৰাৰ্থী হয় তো ভিডিঅ'টো কেনেকুৱা পালে সেইটো যদি জনাব বিচাৰে ক'ব যদি আপোনাৰ টাইম নাই ভিডিঅ'টো চালেও আপোনালোকৰ হৈ যাব অ'কে ঠিক আছে ইমানখিনি ইনফৰ্মেশ্যন আজিলৈ